মই এতিয়া গা পা ধুই মানে আহিলোঁ আৰু আপোনালোকে নিশ্চয় গম পাইছে মই এটা লং ভিডিঅ' দিছোঁ আপোনালোকে দেখিছা মানে ভিডিঅ'টো পুৰা ভিডিঅ'টো মই দি দিছোঁ আপোনালোকে শেষলৈ চাব মানে আমাৰ নতুনকৈ ঘৰ বনাবলৈ ষ্টাৰ্ট কৰি আছে কাইলৈৰ পৰা আপোনাৰ মানে মিস্ত্ৰী আহিব মিস্ত্ৰী মানে আহিছে মানে মিস্ত্ৰীজন আহিছে লেবাৰজন অহা নাই কাইলৈৰ পৰা লেবাৰজনো আহিব আৰু কালিৰ পৰা কাম আৰম্ভ হৈ যাব যেটোত আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ স্কুল কলেজ যোৱাৰ পৰা দেউতাৰ অফিচ জইন হোৱাৰ পৰা বেমাৰ আজাৰ যিকোনো মানে সেই মানে যেটো পুৰণি ৰুমটো আমাৰ এতিয়া সেই ৰুমটো মানে বহুত মানে কি ডাঙৰ কৰি ভালদৰে বনাব আৰু মানে আপোনাৰ লগত দেখাম বাৰু হোম টুৰটো পুৰা হোম টুৰটো আপোনাৰ লগত দেখাই দিম নিশ্চয় আনিম আপোনালোকৰ মাজত হোম টুৰটো আৰু আজি সেই পুৰণা ৰুমটোৰ পৰা আমি এতিয়া ওপৰ ৰুমত আহিছোঁ বহুত মা মই মানে দেউতা বহুত মানে কামত মানে ইফালে কাম চাম কৰি আছো তলৰ ঘৰৰ পৰা ওপৰত ৰুমত কাপোৰ কানি এনেকৈ কিবা কিবি লৈ আনিছোঁ মানে যিহেতু তলৰ ৰুমটো সব মানে টিং সিং সব কুচাই দিব আপোনালোকক দেখাম বাৰু মিস্ত্ৰী লাগি আছে কামত আৰু এই মোক গা পা ধুই অলপ মানে ভালকৈ সাজি কাচি নাথাকিলে ভাল নালাগে আপোনালোকৰ এনেকুৱা হয়নে কমেণ্টত জনাবচোন দেই শেষলৈ চাবচোন এয়া চাওক মিস্ত্ৰী দাদাজন কাম কৰি আছে লগত তলত আছে দেউতাও তলত বহি আছে চাওক আৰু ইফালে মই মেগী খাবলৈ বহি গৈছোঁ যিহেতু পেটটো পূজা কৰিবই লাগিব আৰু অলপ কাম বাকী আছে মানে ঘৰ চৰ চাফা কৰিবলৈ বাকী আছে তাৰপিছত শেষলৈ চাব ভিডিঅ'টো কেনেকুৱা পায় কমেণ্টত জনাব দেই নেক্সট এটা আৰু মিনি ব্লগত লৈ আহিম আৰু চাই থাকক শেষলৈ আৰু ইফালে মোৰ ঘৰ সাৰা সকলোবোৰ কাম চলি আছে আৰু আপোনালোকে ভাবে কিছুমানে কয় মই যে ডেইলি মানে ৰেগুলাৰ ভিডিঅ' দি থকা একো কাম মন নাই নেকি চাওক মই কাম বুলি নহয় মই ভিডিঅ' বনাওঁ মই যিহেতু ভিডিঅ' কৰি ভাল পায় সকলোৱে নিজৰ মতামত আৰু যিসকলে এনেকুৱা ভাবে তেওঁলোকে আপোনালোকে প্লিজ সকলোৱে মনত মাইণ্ডত নল'ব মনটো কাৰণ সকলোৱে নিজৰ কথা মন্তব্য কোনোবাই বিজনেছ কৰি ভাল পায় কোনোবাই চাকৰি কৰি ভাল পায় কোনোবাই হয়তো টিচাৰ কৰি ভাল পায় কোনোবাই ডান্স কৰি ভাল পায় গান গাই ভাল পায় কোনোবাই হয়তো ভিডিঅ' কৰি ভাল পায় এক্টিং কৰি ভাল পায় মই যিহেতু এক্টিং কৰি ভাল পাওঁ সেইটো মোৰ কথা মই আৰু ভিডিঅ' বুলি নহয় মই ঘৰৰ সকলো কামেই কৰোঁ যিহেতু মই মাক অলপ সহায়ো কৰোঁ কেতিয়াবা আৰু যি কি নহওক এই মোৰ এনেকৈ চাফ চিকুণ হৈ থাকিবই আজি পুৰণা ঘৰৰ বস্তুবোৰ চব নতুন ঘৰলৈ পৰিৱৰ্তন কৰিলোঁ এয়াই আজি মোৰ কাম সকলোৱে চাই থাকক শেষলৈ ড্ৰেছিং আইনাখন এনেকৈ মানে কৰিছোঁ ধুনীয়াকৈ এনেকৈ কৰিছোঁ ৰুমটো এনেকৈ সজোৱা হৈছে আৰু এনেকৈ এইবোৰ চব জাপি থৈছোঁ ৰুম এতিয়া ভাল হৈছে অলপ এই ৰুমটো এইবিলাক বেগ আছে ভণ্টি আৰু মোৰ